পৰকীয়া প্ৰেমৰ কাৰণ সামাজিক মাধ্যম নেকি? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ বহুতৰে মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে পৰকীয়া প্ৰেম দিনক দিনে বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ কাৰণে নেকি, ছ'চিয়েল মিডিয়াৰ কাৰণে নেকি, হয়নে? আৰু আমি বহুতে কওঁ হয়নে? মই ছ'চিয়েল মিডিয়াত মানে ফেচবুকত বিভিন্নজনৰ মানে কথা শুনা পাইছোঁ যে পৰকীয়া প্ৰেম বা অনৈতিক কৰ্ম, বেয়া কৰ্ম এইবিলাক বৃদ্ধি পাইছে সামাজিক মাধ্যম, ছ'চিয়েল মিডিয়াৰ কাৰণে। তো বন্ধুসকল, সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াৰ কাৰণে যদি পৰকীয়া প্ৰেম বৃদ্ধি পাইছে, অনৈতিক কৰ্ম বৃদ্ধি পাইছে, বেয়া কৰ্ম বৃদ্ধি পাইছে, তেতিয়াহ'লে সেই ছ'চিয়েল মিডিয়াত, সেই সামাজিক মাধ্যমত আছে কোন, থাকে কোন, সামাজিক মাধ্যম চলাই কোনে, ছ'চিয়েল মিডিয়া চলাই কোনে? আমিয়ে নহয় জানো? তো আমি যদি সেই ছ'চিয়েল মিডিয়াত আছোঁ, তেতিয়া আমাৰ দ্বাৰাই ছ'চিয়েল মিডিয়া এখন চলি আছে, সামাজিক মাধ্যমটো চলি আছে, তেতিয়াহ'লে আমি বেয়া নকৰিলে সামাজিক মাধ্যমটো নিজে নিজে বেয়া হ'ব পাৰে নেকি? আমাৰ দ্বাৰাই গঠিত সামাজিক মাধ্যম, হয়নে? এখন সমাজ গঠন হয়, এখন সমাজ গঠিত হয় আমাৰ দ্বাৰাই, হয়নে? আমিয়ে গঠন কৰোঁ এখন সমাজ, ঠিক আছে? আমি বহুজন লোক গোট খাই পেলাই এখন সমাজ গঠিত হয়, আৰু সেই সমাজখন ভাল হোৱা বেয়া হোৱা নিৰ্ভৰ কৰে আমাৰ ওপৰত, হয়নে? যদি সমাজখন কিবা এটা বেয়া হৈছে, তেতিয়া চিধাই যদি কয় সমাজখন বেয়া, তেতিয়া হ'ব নেকি? সেই সমাজখনত থাকে কোন? সেই সমাজখনত আমি থাকোঁ। তো সমাজখন বেয়া মানে আমি বেয়া, হয়নে? আমাৰ দ্বাৰাই সেই সমাজখন চলি আছে ন? ঠিক একেদৰে এই ছ'চিয়েল মিডিয়া ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম, ফেচবুক হওক, ইউটিউব হওক, এইখিনি কোনে চলাই আছে? ইনষ্টাগ্ৰাম এইবিলাক কোনে চলাই আছে? আমিয়েতো চলাই আছোঁ। আমাৰ দ্বাৰাইতো গঠিত হৈছে ছ'চিয়েল মিডিয়া, হয়নে? তো আমাৰ দ্বাৰা যদি ছ'চিয়েল মিডিয়া গঠিত হৈছে, তেতিয়া ছ'চিয়েল মিডিয়াটো যদি বেয়া হৈছে, তেতিয়াহ'লে কাৰ দ্বাৰা বেয়া হৈছে? একবাৰ নিজে চিন্তা কৰক, একবাৰ ভাবি চাওক। ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম যদি বেয়া হৈছে, আমাৰ দ্বাৰাই বেয়া হৈছে, আমিয়ে বেয়া কৰিছোঁ, হয়নে? তো ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যমটো কোনো এনেকুৱা এজন ব্যক্তি নাই যি বেয়া কৰিছে, আমি বহুজন তাত আছোঁ, হয়নে? সেই বহুতজনৰ মাজত যদি কোনোবা এজনে বেয়া কৰ্ম কৰিছে, সেই বেয়া কৰ্ম কৰা মানুহজনক আমি অতৰুৱা ব্যৱস্থাও ছ'চিয়েল মিডিয়াত আছে। যেনেকৈ এখন সমাজত কোনোবা এজন ব্যক্তিয়ে যদি অপকৰ্ম কৰে, কিবা বেয়া কৰ্ম কৰে, সেই ব্যক্তিজনক আমি এঘৰীয়া কৰা বা তেওঁক আঁতৰাই দিয়াৰ ব্যৱস্থা যেনেকৈ আছে, তেনেকৈ ফেচবুক বা ইউটিউবতো কোনোবাই যদি কেনেবাকৈ বেয়া কৰ্ম কৰিছে বা বেয়া ভিডিঅ' দিছে, বেয়া অশ্লীল কিবা ভাষা কৈছে, কিবা বেয়া কথা কৈছে, তো তেওঁ সেই তেনেকুৱা ব্যক্তিক আঁতৰোৱা মাধ্যমৰো আছে। ফেচবুকত, ইউটিউবত তেনেকুৱা মাধ্যমৰো আছে, তেনেকুৱা ছিষ্টেম আছে, হয়নে? তেনেকুৱা ছেটিং বনাই থোৱা আছে। ফেচবুক ছ'চিয়েল মিডিয়া বা ইউটিউব ছ'চিয়েল মিডিয়া ইমান তেওঁলোক নহয় যে তেওঁলোকে সেই বিষয়ে গুৰুত্ব নিদিব। তেওঁলোকে গুৰুত্ব দিছে, তেওঁলোকে তেনেকুৱা ব্যৱস্থা কৰি থৈছে, কিন্তু সেই ব্যৱস্থাটো আমি ব্যৱহাৰ কৰিছোঁ নে নাই? আৰু যদি কৰা নাই, কিয় কৰা নাই আমি, হয়নে? আজি যদি পৰকীয়া প্ৰেম বৃদ্ধি পাইছে ছ'চিয়েল মিডিয়াৰ কাৰণে, তেতিয়াহ'লে ছ'চিয়েল মিডিয়াত আছোঁ আমি, আমাৰ কাৰণে পৰকীয়া প্ৰেম বৃদ্ধি পাইছে, হয়নে? আমাৰ কাৰণে অনৈতিক কৰ্ম বৃদ্ধি পাইছে, আমাৰ কাৰণে বেয়া কৰ্ম বৃদ্ধি পাইছে, কাৰণ আমি তাক পৰাশ্ৰয় দিছোঁ, হয়নে? আমি সেইখিনিক সুযোগ দিছোঁ, সুবিধা দিছোঁ। যদি আমাৰ দ্বাৰা সুবিধা নাপালেহেঁতেন, আমাৰ দ্বাৰা সুযোগ নাপালেহেঁতেন, তেতিয়াহ'লে সেই বস্তুটো বৃদ্ধি নাপালেহেঁতেন। কিবা এটা যদি বেয়া কৰ্ম হৈ আছে ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত, তেতিয়াহ'লে সেইটো আমাৰ দ্বাৰাই হৈ আছে ন? আমি আশ্ৰয় দিব লাগিব, আমি তেওঁলোকক সুবিধা দিব লাগিব, সুযোগ দিব লাগিব, তেতিয়াহে তেওঁলোকে বেয়া কৰ্ম কৰিব পাৰিব। যদি আমি সুযোগ নিদিওঁ, আমি সুবিধা নিদিওঁ, তেতিয়াহ'লে কৰিব পাৰিব জানো? আমি যদি প্ৰত্যেককে ব্লক মাৰি যাওঁ, কিবা বেয়া দেখা পাইছোঁ তাত ব্লক মাৰোঁ, তেতিয়াহ'লে সেই বস্তুটো বৃদ্ধি পাব জানো? কেতিয়াও নাপায়।
কিন্তু বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে আৰু সকলোৱে দেখিছে যে আটাইতকৈ বেছি ভিউজ কোনটো ভিডিঅ'ত পায়, কোনটো ফটোত পায়, কোনটো কথাত পায়, কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে বেছি ভিউজ পায়, বেছি মানুহৰ মানে এইটো ভাইৰেল হৈ যায় ভিডিঅ'টো, কোনটো ভিডিঅ'ত, কোনটো ফটোত। তো আমি সকলোৱে জানো যে কেনেকুৱা ধৰণৰ ফটো আপলোড হয়, কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড হয়, আৰু সেই ভিডিঅ'খিনি কম সময়ৰ ভিতৰত ভিউজ বাঢ়ি যায়, ভাইৰেল হৈ যায়। কম সময়ৰ ভিতৰত ফটোবিলাকত লাইক, কমেণ্ট, শ্বেয়াৰ বাঢ়ি যায়। কিয়? ইয়াৰ কাৰণ কি? কাৰণ এটাই, আমি বহুতে চাওঁ, হয়নে? আমি বহুতজনে সেইটো বস্তু চাওঁ কাৰণেই সেই বস্তুটো বাঢ়ি গৈ থাকে। যদি আমি নাচালো হয়, আমি তাক ব্লক কৰিলোহেঁতেন, আমি তাক ইগনোৰ কৰিলোহেঁতেন, তেতিয়াহ'লে সেইটো বৃদ্ধি নাপালেহেঁতেন। তো ছ'চিয়েল মিডিয়া বেয়া নে আমি বেয়া? আপোনালোকে নিজেই এবাৰ নিজৰ বিবেকেৰে চিন্তা কৰক। ছ'চিয়েল মিডিয়া বেয়া নে, সামাজিক মাধ্যম বেয়া নে আমি বেয়া? আমি যোনটো বস্তু বেয়া বস্তু বুলি জানো, জানাৰ পিছতো সেই বস্তুটো যদি চাই থাকোঁ, সেই বস্তুটোক আমি লাইক কমেণ্ট কৰোঁ, তেতিয়াহ'লে সেই বস্তুটো সমাজত বৃদ্ধি পাবই। তাৰ বাবে দায়ী কোন? সামাজিক মাধ্যম নেকি? তাৰ বাবেতো সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া নহয়। তাৰ বাবে দায়ী আমি নিজেই দায়ী। আকৌ আমি ফেচবুকত বা ইউটিউবত আহি পেলাই আমি মানে নিজেই সেই বস্তুটো কওঁ যে পৰকীয়া প্ৰেম বৃদ্ধি পাইছে, অনৈতিক কৰ্ম বৃদ্ধি পাইছে, বেয়া কৰ্ম বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ কাৰণে। সামাজিক মাধ্যমৰ কাৰণে কেনেকৈ বেয়া হ'ল? সামাজিক মাধ্যমটো এটা মাধ্যম, এটা মানে জৰিয়া, যে আমি ইজনে সিজনৰ লগ পাব পাৰোঁ, ইজনে সিজনৰ ভাৱ বিনিময় কৰিব পাৰোঁ, হয়নে? এটা সুন্দৰ মাধ্যম, যি মাধ্যমেৰে আজি বহু নিজৰ পুত্ৰক ল'ৰা ছোৱালীক হেৰুৱাইছে, সেই ল'ৰা ছোৱালীক আকৌ লগ পাইছে, বহু বছৰৰ মাজত লগ পাইছে। কেনেকুৱা এটা মাধ্যম? সেই মাধ্যমটোক যদি আমি বেয়া বুলি কওঁ, সেই মাধ্যমটোক যদি আমি দোষাৰোপ কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ বিবেকটো কেনেকুৱা, আমাৰ চিন্তাধাৰা কেনেকুৱা? আমি নিজেই নিজক দুখ দিব নিবিচাৰোঁ। একমাত্ৰ কাৰণ আমি নিজেই দুখ দিব নিবিচাৰোঁ। আমি নিজেই সদায় ভাল হৈ থাকিব বিচাৰোঁ। আমি নিজেই সদায় এখন মুখা পিন্ধি থাকিব বিচাৰোঁ, ভদ্ৰতাৰ মুখা পিন্ধি থাকিব বিচাৰোঁ, হয়নে? আৰু আমিয়ে বেয়া কৰ্ম কৰোঁ, আকৌ আমিয়ে সেইটোক কওঁ যে এইটো বেয়া। আৰু কাৰ কাৰণে বেয়া হৈছে? সামাজিক মাধ্যমৰ কাৰণে বেয়া, হয়নে? বন্ধুসকল, আজি পৰকীয়া প্ৰেম বৃদ্ধি পাইছে, অনৈতিক কৰ্ম বৃদ্ধি পাইছে, বেয়া কৰ্ম বৃদ্ধি পাইছে, হত্যা, লুণ্ঠন, এইবিলাক যিমান যত বৃদ্ধি পাইছে, একমাত্ৰ আমাৰ নিজৰ ভুলৰ কাৰণে, আমাৰ নিজৰ চিন্তাধাৰাৰ বাবে। আমি বিবেকেৰে কাম নকৰা হৈ গ'ল। আমি ভগৱান কি মানে সেইটো চিন্তা নকৰা হৈ গ'লো, হয়নে? ভগৱানৰ প্ৰতি যি আস্থা থাকিব লাগে, যি বিশ্বাস থাকিব লাগে, ভগৱানৰ প্ৰতি যি ভয় ভাৱ থাকিব লাগে, সেই ভয় ভাৱ নাইকিয়া হৈ গ'ল। ঈশ্বৰৰ প্ৰতি আস্থা নাইকিয়া হৈ গ'ল। আমি সন্দেহ ভাৱটো আটাইতকৈ বেছি ডাঙৰ, আমাৰ সন্দেহ ভাৱটো আটাইতকৈ বেছি, হয়নে? যিকোনো ক্ষেত্ৰতে আমি সন্দেহ, আণ্ডাৰষ্টেণ্ডিংটো নাইকিয়া হৈ গ'ল, আমাৰ বুজা শক্তিটো নাইকিয়া হৈ গ'ল। কোনোবাই কিবা এটা কৈ দিছে, হয় এইটোৱেই হয়, হয়নে? কোনোবাই আজি মোৰ ঘৰৰ মানুহৰ কথা কোনোবাই মোক কৈ দিলে যে এনেকৈ কথা, হয় নেকি, একদম 100% মনে মনে সেইটোক লৈ পেলাই, সেইটোক আমি চালি জাৰি নাচাওঁৱেই। আমি নিজৰ বিবেকেৰে চিন্তা কৰি নাচাওঁ যে এইটো ভুল ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে। সেইটোক আমি বিবেকেৰে চিন্তা কৰিবলৈ আমাৰ শক্তিয়ে নাই, সময়ে নাই। কাৰণ আমি ভৌতিক জীৱনত ইমানকৈ ব্যস্ত হৈ গৈছোঁ, আমি এনেকুৱাকৈ এই জীৱনটোক লৈ পেলাই আমি সোমাই পৰিছোঁ নহয়, আমাৰ সময়ে নাই আমাৰ বিবেক ব্যৱহাৰ কৰিবৰ কাৰণে, আমাৰ জ্ঞান শক্তিক ব্যৱহাৰ কৰিবলৈ আমাৰ সময়ে নাই। আমি আনে কি কৈছে সেইমতে আমি নিজক কাম কৰিবলৈ চিন্তা কৰিছোঁ, আৰু তাৰ কাৰণে পৰকীয়া প্ৰেম, অনৈতিক কৰ্ম, বেয়া কৰ্ম, হত্যা, লুণ্ঠন এইবিলাক যে বৃদ্ধি পাইছে আমাৰ এই বিবেকটোৰ কাৰণে। আমি বিবেকটো ব্যৱহাৰ কৰিবই জনা নাই, আমি জ্ঞানটোক ব্যৱহাৰ কৰিবই জনা নাই, হয়নে? আমি জ্ঞানী, আমি শিক্ষিত, আমি বহুত ডাঙৰ ডাঙৰ শিক্ষা গ্ৰহণ কৰিছোঁ, উচ্চ শিক্ষিত,
কিন্তু সেই উচ্চ শিক্ষা লৈও আমি অজ্ঞানীৰ দৰে কাম কৰি আছো হয়নে অসমতে আমাৰ অসমতে কিছুমান বোৱাৰী কিছুমান ছোৱালী অৰ্ধনগ্ন হৈ পেলাই যে ভিডিঅ' বনাই থাকে কিহৰ কাৰণে ভিডিঅ' বনাব তেওঁলোকে ভিডিঅ'টো বনাবলৈ পাইছে কেনেকৈ আমি তেওঁলোকক দোষাৰোপ কৰি লাভ নাই যে তেওঁলোকে অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনাইছে সামাজিক মাধ্যম বেয়া কৰিছে মানুহক বেয়া কৰিছে আমি তেওঁলোকক দোষাৰোপ কৰি লাভ নাই তেওঁলোকৰ ভিডিঅ' চাই কোনে তেওঁলোকৰ ভিডিঅ' চাই পেলাই তেওঁলোকক মানে সাহস দিছে কোনে উৎসাহ দিছে কোনে তেওঁলোকক ভাইৰেল কৰিছে কোনে তেওঁলোকৰ ভিউজ কোনে বঢ়াইছে আমিয়ে বঢ়াইছো তাৰপিছত আকৌ আমিয়ে কি কওঁ তেওঁলোককে দোষাৰোপ কৰোঁ যে এনেকে অৰ্ধনগ্ন কাপোৰ পিন্ধে এনেকে কৰি পেলাই ভিডিঅ' বনাইছে হয়নে তো বেয়া কৰ্মক আমিয়ে প্ৰশ্ৰয় দিওঁ হয়নে আমিয়ে আশ্ৰয় দিওঁ আমিয়ে সুবিধা দিওঁ আমিয়ে সুযোগ দিওঁ আকৌ আমিয়ে তাৰ বিপৰীতে কথা ক'বলৈ যাওঁ তেতিয়াহ'লে সামাজিক মাধ্যমখন কেনেকৈ ভাল হ'ব আপোনালোকে নিজেই চিন্তা কৰক তো সামাজিক মাধ্যম পৰকীয়া প্ৰেম সামাজিক মাধ্যমৰ কাৰণে নহয় আমাৰ কাৰণে বৃদ্ধি পাইছে বন্ধুসকল আমাৰ চিন্তাধাৰাৰ কাৰণে বৃদ্ধি পাইছে আমাৰ বিবেক শক্তি যে নাইকিয়া হৈ গৈছে তাতে প্ৰমাণ হয়নে আমি এখন ঘৰ কেনেকৈ চলিব লাগে এখন ঘৰখন কেনেকৈ ধৰি ৰাখিব লাগে ঘৰৰ হাজবেণ্ড ৱাইফৰ মাজত আণ্ডাৰষ্টেণ্ডিং কেনেকৈ থাকিব লাগে কেনেকৈ বুজা বুজি থাকিব লাগে হয়নে সেই বস্তুটো আমি পাহৰি গৈছোঁ আমি মানুহৰ মতত চলি আছোঁ আমাৰ বিবেক শক্তি নাইকিয়া হৈ গৈছে আমাৰ চিন্তা শক্তি নাইকিয়া হৈ গৈছে তাৰপিছত কি হৈছে কোনোবাই কিবা কাম কৰি আছে কি কৰি আছে আমি চকু নিদিয়াই হৈ গৈছোঁ আৰু যেতিয়াই মানে একেবাৰে চৰম পৰ্যায় পাইছে তাৰপিছত আমাৰ চিঞৰা আৰম্ভ কৰিলোঁ বন্ধুসকল এই পৰকীয়া প্ৰেম এই অনৈতিক কৰ্ম এই বেয়া কৰ্ম যদি বৃদ্ধি পাইছে সমাজত আটাইতকৈ ডাঙৰ কাৰণ হৈছে 1 নম্বৰ কাৰণ হৈছে আমাৰ বিবেক শক্তি আমাৰ চিন্তাধাৰা আমাৰ জ্ঞান শক্তি নাইকিয়া হৈ গৈছে আমাৰ জ্ঞান শূন্য হৈ গৈছে আমাৰ বিবেক শক্তি শূন্য হৈ গৈছে আমাৰ চিন্তাধাৰা একেবাৰে নিগেটিভ হৈ গৈছে আৰু সেইটোৱেই কাৰণ হৈছে সমাজত অনৈতিক কৰ্ম পৰকীয়া প্ৰেম এইবিলাক বৃদ্ধি পাইছে হয়নে বহুতে আকৌ পৰকীয়া প্ৰেম ৰখিবলৈ যায় হয়নে এটা সংস্থা খুলিছে এটা সংগঠন খুলিছে ঠিক আছে সংগঠন খুলিছে ঠিক আছে বেয়া কথা নহয় সংগঠন খুলি পেলাই এইটো ভয় খুৱাইছে এইটো ডাঙৰ কথা নহয় সেই ভয়টো কাৰ পৰা খাব লাগিব মানুহৰ মনত ভয় ভাৱটো নাইকিয়া হৈ গৈছে কাৰ প্ৰতি ঈশ্বৰৰ প্ৰতি ভগৱানৰ প্ৰতি আৰু ভগৱানৰ প্ৰতি সেই ভয় ভাৱ নোহোৱা কাৰণে অনৈতিক কৰ্ম বৃদ্ধি পাই গৈছে আমাৰ বিবেক শক্তি নাইকিয়া হৈ গৈছে হয়নে তো ছ'চিয়েল মিডিয়াত আমি দোষাৰোপ কৰি লাভ নাই ঠিক আছে আমি ছ'চিয়েল মিডিয়াক দোষাৰোপ কৰোঁ সামাজিক মাধ্যমটোক সমাজখনক দোষাৰোপ কৰি লাভ নাই আমি সমাজত থকাখিনি বেয়া কাৰণে সমাজখন বেয়া হৈছে হয়নে আজি ছ'চিয়েল মিডিয়াত থকাখিনি মানুহৰ কাৰণে আমি নিজেই বেয়া কাৰণে ছ'চিয়েল মিডিয়াখন বেয়া হৈছে ছ'চিয়েল মিডিয়া বেয়া নহয় গতিকে মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ বন্ধুসকল যে আমি সকলোৱে ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ আমি সকলোৱে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে বহুজনৰ লগত চিনাকি হৈছোঁ বহুজনৰ লগত ভাৱ বিনিময় কৰিছোঁ অচিনাকি এজনৰ লগত চিনাকি হ'ব পাৰিছোঁ নিজৰ ভাই ককাই হেৰাই আছিলে তাক লগ পাইছে নিজৰ মাক দেউতাকক হেৰুৱাই থৈছিলে মাক দেউতাক হেৰাই আছিলে মাক দেউতাকক লগ পাইছিলে ইমান এটা সুন্দৰ প্লেটফৰ্ম ইমান এটা সুন্দৰ ঠাই ইমান এটা সুন্দৰ মাধ্যম সেই মাধ্যমক যদি কোনোবাই বেয়াকৈ কয় নিজৰো বেয়া লাগে কাৰণ আমি নিজেও তাত জড়িত সেইকাৰণে আমি সদায় এটা বস্তু চিন্তা কৰিব লাগে সদায় বিবেকেৰে কাম কৰিব লাগে সদায় জ্ঞানেৰে কাম কৰিব লাগে মোৰ শিক্ষা আছে বুলিয়ে যে মোৰ জ্ঞান থাকিব সেইটো কথা নহয় হয়নে জ্ঞান আমি জগাব লাগিব জ্ঞানক জগাবলৈ চেষ্টা কৰিব লাগিব বিবেক শক্তিক জগাবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰপিছত আমি যিকোনো কথা কোৱাটো যুক্তি ঠিক আছে তো আজি যদি পৰকীয়া প্ৰেম বৃদ্ধি পাইছে অনৈতিক কৰ্ম বৃদ্ধি পাইছে আমাৰ যে বিবেক শূন্য আমাৰ যে জ্ঞান শূন্য আমাৰ চিন্তাধাৰা সেই সকলোৰ বাবে এইবিলাক বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ কাৰণে নহয় হয়নে সামাজিক মাধ্যমৰ কাৰণে পৰকীয়া প্ৰেম হোৱা নাই তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ছ'চিয়েল মিডিয়াক লৈ পেলাই কোনো এনেকুৱা ধৰণৰ মন্তব্য আকৌ নাহে
যে ছ'চিয়েল মিডিয়াৰ কাৰণে এইটো হৈছে ছ'চিয়েল মিডিয়াত থকা মানুহখিনিৰ কাৰণে হৈছে বুলি কওঁ ছ'চিয়েল মিডিয়াত থকা কিছুমান এনেকুৱা মানুহ আছে সেই মানুহখিনিক যাতে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাব লাগে তাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ অপকৰ্ম এনেকুৱা ধৰণৰ বেয়া ভিডিঅ' কেতিয়াও অহা নাহে আৰু সদায় ছ'চিয়েল মিডিয়াখন সুন্দৰ হৈ থাকিব ঠিক আছে তাৰ ব্যৱস্থা কৰিব লাগিব তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে হয়নে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো যে তেওঁলোকেও এদিন মোৰ ভিডিঅ' চাব হয়নে তেওঁলোকো মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলত ফ'ল' কৰিব ইয়াকে কৈ পালে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ